নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তদফলত নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দিব লৈছোঁ প্ৰথমটো খবৰ। 2 আগষ্টৰ পৰা অসমত আৰম্ভ হ'ব এতিয়া লোকপিয়ল। 7 আগষ্টলৈ বিষয়া কৰ্মচাৰীসকলৰ চলিব প্ৰশিক্ষণ। লোকপিয়লৰ কামত জড়িত কোনো বিষয়াই গাফিলতি কৰিলেই পৰিব বিপদত। 2 আগষ্টৰ পৰাই অসমত আৰম্ভ হ'ব এতিয়া লোকপিয়ল। 7 আগষ্টলৈ বিষয়া কৰ্মচাৰীসকলৰ চলিব এতিয়া প্ৰশিক্ষণ। লোকপিয়লত নিয়োজিত বিষয়া কৰ্মচাৰীয়ে মানিব লাগিব কেইবাটাও নিৰ্দেশনা। লোকপিয়লৰ কামত জড়িত কোনো বিষয়াই গাফিলতি কৰিব নোৱাৰিব। কৰ্তব্য পালনত অৱহেলা বা অস্বীকাৰ কৰিলে আইনগতভাৱে শাস্তিৰ সন্মুখীন হ'ব। কৰ্তব্যত গাফিলতি কৰা বিষয়া কৰ্মচাৰীয়ে 1000 টকা পৰ্যন্ত হ'ব পাৰে জৰিমনা। অপৰাধ প্ৰমাণিত হ'লে চেঞ্চাছ এক্ট 1948 অধীনত সৰ্বাধিক 3 বছৰ পৰ্যন্ত জেল হ'ব। প্ৰথম পৰ্যায়ত হাউচ লিষ্টিং এণ্ড হাউচিং চেঞ্চাছৰ বাবে এই কঠোৰ নিৰ্দেশনা। লোকপিয়লৰ কামত নিয়োজিত মাষ্টাৰ ট্ৰেইনাৰ, ফিল্ড ট্ৰেইনাৰ, এনিমেৰেটৰ আৰু ছুপাৰভাইজাৰে নাপাব কোনো ধৰণৰ ছুটি। জিলা আয়ুক্তক আগতীয়া লিখিত অনুমতি অবিহনে কোনো বিষয়া কৰ্মচাৰীয়ে নিজৰ স্থান এৰিব নোৱাৰিব। জিলাই জাৰি কৰিছে নিৰ্দেশনা। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। লাখপতি বাইদেউসকলৰ বাবে ভাল খবৰ আহি পৰিছে। ষ্টাম্প শুল্ক নিদিয়াকৈ 10 লাখ টকা পৰ্যন্ত পাব ব্যক্তিগত ঋণ, ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লাখপতি বাইদেউসকলৰ বাবে ভাল খবৰ আহি পৰিছে। ষ্টাম্প শুল্ক নোহোৱাকৈ 10 লাখ টকাৰ পৰ্যন্ত পাব ঋণ। ব্যক্তিগত ঋণ ল'লেও দিব নালাগে ষ্টাম্প শুল্ক। ASRLMৰ অন্তৰ্ভুক্ত সহায়ক গোটৰ মহিলাই পাব এই সুবিধা। ৰাজ্যত আছে 9 লাখ লাখপতি বাইদেউ। এইসকল বাইদেৱে ষ্টাম্প শুল্ক নিদিয়াকৈ ল'ব পাৰিব ব্যক্তিগত ঋণ। এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ শীঘ্ৰেই আহিব এতিয়া নতুন আইন। মাটি ক্ৰয় বিক্ৰয় কৰিলেই পঞ্জীয়ন বাধ্যতামূলক। এতিয়াৰ পৰা এগ্ৰিমেণ্ট টু চেল কৰিলেই কৰিব লাগিব পঞ্জীয়ন। বিধানসভাত উত্থাপন কৰা হ'ব নতুন আইন। কেবিনেটত বৃহৎ সিদ্ধান্ত লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ শীঘ্ৰেই আহিব নতুন আইন। মাটি ক্ৰয় বিক্ৰয় কৰিলেই পঞ্জীয়ন বাধ্যতামূলক। এতিয়াৰ পৰা এগ্ৰিমেণ্ট টু চেল কৰিলেও কৰিব লাগিব পঞ্জীয়ন। পাৱাৰ অফ এটৰ্ণি ল'লেও কৰিব লাগিব পঞ্জীয়ন। সম্পূৰ্ণ দলিল কাগজ পত্ৰৰে ৰেজিষ্টাৰৰ ওচৰত গৈ কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন। এগ্ৰিমেণ্ট টু চেল আৰু পাৱাৰ অফ এটৰ্ণিৰ মৰ্টগেজ, শ্বৰ্ট টাৰ্ম লিজ, বেংক গেৰাণ্টি সকলোবোৰ চৰকাৰৰ ওচৰত কৰিব লাগিব পঞ্জীয়ন। পঞ্জীয়ন কৰোঁতে দিব লাগিব মাচুল। বিধানসভাত এই সন্দৰ্ভত উত্থাপন কৰা হ'ব নতুন আইন। মাটি বাৰী কাম কাজত অনিয়ম আঁতৰাবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে। এটা কেবিনেটত বৃহৎ সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ শীঘ্ৰেই আহিব নতুন আইন। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে। 3 আগষ্টৰ পৰাই একাউণ্টত সোমাব অৰুণোদয় ধন। অৰুণোদয় আঁচনিক লৈ কিবা সমস্যাৰ সন্মুখীন হ'লেই দিয়ক অভিযোগ। ৰাজ্যত প্ৰতিটো সমষ্টিত নিযুক্তি দিয়া হ'ব অৰুণোদয় সহায়ক। এটা বান পৰিস্থিতিৰ মাজতেই মুখ্যমন্ত্ৰীৰ এই ডাঙৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ। 3 আগষ্টৰ পৰাই আৰম্ভ হ'ব অৰুণোদয় আঁচনি। লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন। সাজু কৰক বেংক একাউণ্ট। অৰুণোদয় আঁচনিক লৈ কিবা সমস্যাৰ সন্মুখীন হ'লেই দিয়ক অভিযোগ। শীঘ্ৰেই ৰাজ্যৰ প্ৰতিটো সমষ্টিত নিযুক্তি দিয়া হ'ব অৰুণোদয় সহায়ক। বান পৰিস্থিতিৰ মাজতেই মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা।
দিবলৈ যোৱা এটা ব্ৰেকিং নিউজ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৰষুণ 29 জুলাই পৰ্যন্ত এলাৰ্ট জাৰি কৰা হয় নিশালৈ হ'ব পাৰে এতিয়া ভয়ংকৰ পৰিস্থিতি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৰষুণ 29 জুলাই পৰ্যন্ত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই নিশালৈ হ'ব পাৰে ভয়ংকৰ পৰিস্থিতি আগন্তুক 3 দিনলৈ বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰে অসমৰ লগতে অৰুণাচল মেঘালয় নাগালেণ্ডত হ'ব পাৰে বৰষুণ হঠাৎ অহা বান আৰু ভূমিস্খলনৰ প্ৰতি সজাগ থাকিবলৈ প্ৰশাসনৰ আহ্বান এটা জনসাধাৰণক নিৰাপদ স্থানত থাকিবলৈ বতৰ বিজ্ঞান কেন্দ্ৰই পৰামৰ্শ দিয়ে প্ৰয়োজন নহ'লে ঘৰৰ পৰা নোলাব দিবলৈ যোৱা এটা গুৰুত্বপূৰ্ণ খবৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই প্ৰহ্লাদ যোশীক দেশৰ নতুন শিক্ষামন্ত্ৰীৰ নিযুক্তি দিয়ে পূৰ্বে ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু গ্ৰাহক উপভোক্তা পৰিক্ৰমা বিভাগৰ মন্ত্ৰী আছিল প্ৰহ্লাদ যোশী হ'ব এতিয়া দেশৰ নতুন শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই নিযুক্তি লাভ কৰিছে প্ৰহ্লাদ যোশী পূৰ্বে ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু গ্ৰাহক উপভোক্তা পৰিক্ৰমা বিভাগৰ মন্ত্ৰী আছিল যোশী নতুনকৈ অতিৰিক্তভাৱে শিক্ষা বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে প্ৰহ্লাদ যোশী হ'ব এতিয়া দেশৰ নতুন শিক্ষামন্ত্ৰী দিবলৈ যোৱা এটা গুৰুত্বপূৰ্ণ খবৰ ৰাইজৰ বিপদৰ সময়ত কাষত থিয় দিলে ষ্টাৰ চিমেণ্ট 2000 বানপীড়িত পৰিয়াললৈ সাহায্য প্ৰদান কৰে ষ্টাৰ চিমেণ্টে বানটোৰ লোকৰ দৈনিক অভাৱবোৰ কৰাই ষ্টাৰ চিমেণ্টৰ এই পদক্ষেপৰ লক্ষ্য দিবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ বানৰ সংকটৰ সময়ত পুনৰবাৰ মানৱতাৰ নিদৰ্শন দাঙি ধৰিলে ষ্টাৰ চিমেণ্টে শিৱসাগৰ আৰু যোৰহাটৰ বানপীড়িত 2000 পৰিয়াললৈ আগবঢ়ালে সাহায্য বানটোৰ লোকৰ দৈনিক অভাৱ পূৰণ কৰা ষ্টাৰ চিমেণ্টৰ এই পদক্ষেপৰ লক্ষ্য পেকেজত অন্তৰ্ভুক্ত কৰা হৈছে উপযুক্ত খাদ্য আৰু অন্যান্য নিত্য প্ৰয়োজনীয় সামগ্ৰী ভুক্তভোগীয়ে যাতে পলম নকৰাকৈ সাহায্য পায় তাৰ বাবে কৰা হৈছে ক্ষীপ্ৰ ব্যৱস্থা কেৱল ব্যৱস্থাই নহয় সমাজ কল্যাণমূলক কাম কাজতো সদায় অগ্ৰণী হৈ আছে ষ্টাৰ চিমেণ্ট নিজৰ কৰ্পোৰেট সামাজিক দায়বদ্ধতা শিতানৰ অধীনত ৰূপায়ণ কৰা হৈছে এই কাৰ্যসূচী এটা সংকটকালত অসমবাসীৰ কাষত থিয় দি পুনৰবাৰ ভৰসাৰ প্ৰতীক হৈ পৰিল ষ্টাৰ চিমেণ্ট দিবলৈ যোৱা এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ আহি পৰিছে অৰুণোদয় ফৰ্ম জমা দিবলৈ হাবাথুৰি খাইছে নেকি সকলো সমস্যাৰ সমাধান কৰিবলৈ আহি গ'ল অৰুণোদয় সহায়ক ফৰ্ম দাখিল বেংক একাউণ্টৰ আৰু অন্যান্য বিসংগতি পোনপটীয়াকৈ সমাধান কৰিব সহায়কে মুখ্যমন্ত্ৰীয়ে কৰিলে এটা গুৰুত্বপূৰ্ণ ঘোষণা ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল সুখবৰ বান পৰিস্থিতিৰ মাজতেই মুখ্যমন্ত্ৰীয়ে কৰিলে এক গুৰুত্বপূৰ্ণ ঘোষণা অৰুণোদয় ফৰ্ম জমা বা একাউণ্টৰ বিসংগতিক লৈ আপুনিও চিন্তিত নেকি হিতাধিকাৰীৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ প্ৰতিটো বিধানসভাৰ সমষ্টিত শিক্ষাই নিযুক্তি দিয়া হ'ব অৰুণোদয় সহায়ক ফৰ্ম দাখিল বেংক একাউণ্ট আৰু অন্যান্য বিসংগতি পোনপটীয়াকৈ সমাধান কৰিব এতিয়া সহায়কে 3 আগষ্টৰ পৰাই ধন সোমোৱাৰ আৰম্ভ হ'ব সেয়েহে নিজৰ বেংক একাউণ্ট সক্ৰিয় কৰি ৰাখক অৰুণোদয়ক লৈ কিবা ওজৰ আপত্তি থাকিলে অৰুণোদয় সহায়কক পোনপটীয়াকৈ জনাওক 3 আগষ্টৰ পৰাই পুনৰ সক্ৰিয় হৈ পৰিব অৰুণোদয় আঁচনি হাজাৰ হাজাৰ নতুন হিতাধিকাৰীৰ মহিলাৰ একাউণ্টত জমা হ'ব ধন দিবলৈ যোৱা এটা বিগ ব্ৰেকিং নিউজ সাৱধান হওক এতিয়া অসমবাসী আগন্তুক 5 দিনলৈ হ'ব পাৰে অত্যন্ত সংকটজনক 28 জুলাই পৰ্যন্ত সমগ্ৰ ৰাজ্যত হ'ব মুষলধাৰ বৰষুণ ৰাজ্যবাসীক সতৰ্ক হৈ থাকিবলৈ জৰুৰী আহ্বান জনায় উত্তৰ ভিতৰতেই সৃষ্টি হ'ব পাৰে ফ্লেছ ফ্লাড অসমবাসীলৈ এটা ডাঙৰ বিপদৰ সকিয়নি আগন্তুক 5 দিনলৈ হ'ব পাৰে অত্যন্ত সংকটজনক 28 জুলাই পৰ্যন্ত সমগ্ৰ ৰাজ্যত হ'ব পাৰে মুষলধাৰ বৰষুণ অসমৰ লগতে অৰুণাচল মেঘালয় আৰু নাগালেণ্ডতো ধুমুহা বৰষুণৰ আশংকা পাহাৰীয়া ৰাজ্যসমূহৰ অতিৰিক্ত বৰষুণৰ বাবে অসমত পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ সংকেত ধাৰাবাহিক বৰষুণৰ ফলত হঠাৎ আহিব পাৰে ভয়াৱহ বান আৰু ভূমিস্খলন
ৰাজ্যবাসীক সতৰ্ক হৈ থাকিবলৈ জিলা প্ৰশাসনৰ জৰুৰী আহ্বান। মুহূৰ্তৰ ভিতৰতেই সৃষ্টি হ'ব পাৰে এতিয়া ফ্লেছ ফ্লাড। পাহাৰীয়া অঞ্চলসমূহত ভয়ংকৰ ভূমিস্খলনৰ তীব্ৰ আশংকা। অতি প্ৰয়োজন নহ'লে জনসাধাৰণক ঘৰৰ ভিতৰতেই সুৰক্ষিত হৈ থাকিবলৈ পৰামৰ্শ। এনে প্ৰশাসনৰ প্ৰতিটো নিৰ্দেশনা মানি চলিবলৈ আহ্বান